চিহ্ন এটা চাওক আকাশৰ ফালে চাওক আপোনাক मासे गिलु बालो अख्राङाव मा होनो नुथाय नुजादों नोंथांमोनाबो नायदो गोजौआव नायदावहरदे बुहुमा जोबनायनि मोनसे इसारा बेखौ आं बुंनाय नङा रायजोफोर नैबे साननैसोनि गेजेरावहाय साना मोनसे स्टाइलनि ओंखारदों आरो बेखौ गोबाङानो नुदों किन्तु आं नायनो रोङाखै दे दा नैबेखौबो आङो नैबे भिडिअनि गेजेरजों नोंथांमोननो दिन्थिनो थांगासिनो दङ नोंथांमोना स्पष्टयै नुगोन दा आङो बे भिडिअआ एसेबां भाइरेल जायाखै आरो गोबाङा नुनोबो मोनाखै आंनि फलोवार्सफ्रा जुदि नुवाखैब्ला नायनानै लादो बे साननैसोनि गेजेरावनो बे फुटेजआ साननि फुटेजखौहाय जोङो नुनो मोननाय जादों आरोखि सानआ ओरैबायदि महरजोंहाय ओंखारदों माने बोरैबा साननानै नायोब्ला गिथावनाबो आरोखि তো ভিডিওखौ বিনিफ्रायनो শুরু খালামनोसै আপোনালোকক এটা ভাল খবৰ দেখাও দেই হেকৰ সময়ৰ ভাল খবৰ দেই এই পৃথিৱী যে হেক হ'বলৈ গৈ আছে বাইবেলত কোৱা আছে আজি আপোনালোকে বাইবেলৰ পৰা একেটা বিষয় অনুসাৰে চিহ্ন এটা চাওক আকাশৰ ফালে চাওক আপোনাক আকাশত কি আছে আপোনালোকক লাইভ দেখুৱাই আছো দেই আকাশত এনেকৈ চিহ্ন দেখাই আছে আজি এই ভয়ংকৰ এটা চিহ্ন হয়তো এই চাইনৰ যোগেদি 2025 চনৰ যি ধ্বংস আহিব আৰু 26-27 ফালেলে পৃথিৱী সম্পূৰ্ণ ধ্বংসৰ ফালে গৈ আছে এটা এটা চিহ্ন আজি পৃথিৱীত দেখুৱাই আছে আৰু আজি 14 তাৰিখ না 14 এপ্ৰিল আজি দিনটোত চাওক যোৱা 12 তাৰিখত ইজৰাইলত ইহুদীবিলাকৰ পৰ্ব এটা হৈছে আৰু এই পৰ্বটো হ'ল তেওঁলোকৰ কাৰণে ইজৰাইলক পবিত্ৰ কৰাৰ এটা পৰ্ব আছিলে আৰু সেই পৰ্ব যেতিয়া তেওঁলোকে পালন কৰিলে সেই পৰ্বৰ পালৰ পৰাই এতিয়া পৃথিৱীৰ শেষ হোৱাৰ চিহ্ন 14 তাৰিখত এই চিহ্ন পৃথিৱীত দেখা যায় সূৰ্যৰ আগত কাৰণ বাইবেলত আছে সূৰ্য চন্দ্ৰ সকলো অন্ধকাৰ হৈ যাব আজি সূৰ্যক বান্ধা আৰম্ভ কৰিছে मासे गिलु बालो अख्राङाव मा होनो नुथाय नुजादों नोंथांमोनाबो नायदो गोजौआव नायदावहरदे बाइबेलाव बुंनाया जाखांदोंसो गासैबो नोंथांमोनाबो बयबो फोथायनानै थादो गावबागाव जिबनखौ मोजां फोथायनानै थादो इसोरजों नांथाबनानै थादो फास्टिं प्रेयार आरो जिसु फैनायनि सिन बियो जोबथा मुगानि सिन नोंथांमोना नायबावनो हागोन आरो खनसे এতিয়া এটা আছে তাৰ অলপ আগত আছে দুটা ৰাউণ্ড আছিলে এনেকা ধৰণৰ আকাশত চিহ্ন ওলাইছে এইটো শেষৰ সময়ৰ চিহ্ন হয় আপোনালোকে এই চিহ্নটো চাই পেলাই বাইবেলৰ পৰা আপোনাৰ কিছু কথা জানি লওক দেই প্ৰকাশিত বাক্যত লিখা আছে বিভিন্ন ধৰণৰ সেই সকলো শেষৰ কথাটো আপোনালোকে সেই বাইবেল অনুসাৰে এতিয়া বাস্তৱত যি পৃথিৱী যি ঘটনা হৈ আছে সকলোবোৰ এতিয়া শেষৰ সময়ৰ চিহ্নবিলাক ওলাই আছে সেইকাৰণে আপোনালোকক মই কওঁ যে এই সময়টো যীশু খ্ৰীষ্টক বিশ্বাস কৰি যীশু খ্ৰীষ্টৰ আশ্ৰয়ত থকাৰ সময় হয় কাৰণ শেষৰ সময়ত যি পৃথিৱী ধ্বংস হ'বলৈ গৈছে যীশুৱে কৈছে মোৰ মনোনীত সন্তানসকলক মই বচাম সেইকাৰণে এতিয়া এই সময়টো আমি প্ৰভুৰ মনোনীত লোক সন্তান হ'বলৈ কাৰণে নিজক যত্ন কৰা সময়টো হৈছে ভাবে নল'ব আপুনি এইটো শেষৰ সময়ত বাইবেলে কোৱা কথা অনুসাৰে এইটো আমাৰ কাৰণে এটা প্ৰভুৰ আগমনৰ এটা চিহ্ন হয় সেইকাৰণে আপোনালোকক আকৌ এবাৰ চাবলৈ দিছোঁ আপোনালোকে চাওক আৰু আপোনালোকে প্ৰভুক বিশ্বাস কৰক চাওক আকাশত কেনেকুৱা ধৰণৰ চিহ্ন ওলাইছে চাওক আপোনালোকে দেখিছে সেইকাৰণে আপোনালোকে বিশ্বাস কৰক মই সকলোকে আপোনালোকক আজি শেষৰ সময়ত মন পালন কৰিবৰ কাৰণে প্ৰভু বিশ্বাস কৰিবৰ কাৰণে আপোনালোকে এই বাৰ্তা মই আনিলোঁ যীশুৰ নামত আমেন প্ৰেইজ দ্য লৰ্ড